নিশা নগাঁৱৰ কঠীয়াতলী চিংকৰাপট্টিত ড্ৰাগছ সৰবৰাহক লৈ উত্তপ্ত পৰিস্থিতি। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ। তথ্যমতে অঞ্জুমা খাতুন নামৰ এগৰাকী মহিলাই গাঁওখনত দীৰ্ঘদিন ধৰি বিক্ৰী কৰি আহিছিল ড্ৰাগছৰ লগতে গাঞ্জা। স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত কঠীয়াতলী আৰক্ষীয়ে অভিযান চলাই মহিলাগৰাকীৰ বাসগৃহৰ পৰা ৩৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ লগতে জব্দ কৰে ৭৫০ গ্ৰাম গাঞ্জা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে মহিলাগৰাকীক। পিছতে স্থানীয় ৰাইজে ড্ৰাগছ সেৱনকাৰীক দৌৰাই ধৰি এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ড্ৰাগছৰ মানে কি দুটা ল'ৰা আপোনাৰ ইয়াতে মানে সিহঁতৰ ঘৰত সদায় ড্ৰাগছ বেছি থকাৰ পিছত মানে আপোনাৰ আজি আমাৰ বিজেপি পাৰ্টীয়ে তাতে চিঙাৰপতি ৰখি থকা অৱস্থাত মানে দুটা ল'ৰা ইয়াৰ পৰা ড্ৰাগছ লৈ যাব লৈছিলে। যাব লওঁতে তাৰপিছত সিহঁতে তাতে ধৰি পেলাই তাহাঁতৰ লগত ড্ৰাগছ পালে। পোৱাৰ পিছত সিহঁতক সুধিলে যে ক'ৰ পৰা লৈছ, তাৰপিছত এইটো ডিমাপুৰী বুলি কয় আৰু ডিমাপুৰৰ পৰা আহা, এনে নামটো কি গম নাপাওঁ, অৰিজিনেল ডিমাপুৰী বুলি চবে চিনি পায় আৰু তাই ক'লে যে ডিমাপুৰীৰ পৰা লৈছে আৰু তাৰপিছত আছিয়া বুলি কয় নেকি মানুহজনীৰ নাম, ডিমাপুৰী বুলি কয়। তাৰপিছত আমাৰ বিজেপিৰ ল'ৰাকেইটা আহিলোঁ, আহি পেলাই তাৰপিছত ছাৰক ফোন কৰিলোঁ, ফোন কৰাৰ পিছত ছাৰো আহিলে। লগে লগে ছাৰ অহাৰ পিছত ছাৰ আহি পেলাই ইয়াত তদন্ত কৰিলে, তদন্ত কৰাৰ পিছত আৰু ড্ৰাগছ ওলাইছে ইয়াৰ পৰা। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।